ঢিং আৰক্ষীৰ জালত পৰিল কুখ্যাত চাইবাৰ অপৰাধী। ঢিং আৰক্ষী আৰু নগাঁও আৰক্ষীৰ যুটীয়া অভিযানত ঢিঙৰ ধোপাগুৰিত 4টাকৈ কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰা চাইবাৰ অপৰাধীকেইটা হৈছে ঢিঙৰ ধোপাগুৰিৰ কলনী বস্তিৰ বুলবুল আহমেদ, ঢেকিয়াজুলিৰ কেহেৰুখণ্ডাৰ ইকবাল আহমেদ, লখিমপুৰৰ পহুমাৰাৰ প্ৰবীণ বড়ি আৰু লখিমপুৰৰ নাকাৰীৰ দেৱজিৎ ভূঞা। চাইবাৰ অপৰাধী চক্ৰটোৰ পৰা ঢিং আৰক্ষীয়ে জব্দ কৰিছে AS07V2250 নম্বৰৰ এখন বিলাসী বাহন, লগতে বহুকেইটা মোবাইল ফোন। এই চাইবাৰ চক্ৰৰ ঢিঙৰ ধোপাগুৰিৰ আন এক কুখ্যাত চাইবাৰ অপৰাধী তফাজুল ইছলাম বৰ্তমানেও পলাতক। বহুদিনৰ পৰাই চাইবাৰ চক্ৰটোৱে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ভুৱা নথি পত্ৰৰে কোটি কোটি টকা লুণ্ঠন হিচাপে আত্মসাৎ কৰি আহিছে। অৱশেষত ঢিং আৰু নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত ঢিঙৰ ধোপাগুৰিৰ পৰা চাইবাৰ অপৰাধী 4টাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল। চাইবাৰ অপৰাধীকেইটাক ঢিং আৰক্ষীয়ে বৰ্তমানে জেৰা অব্যাহত ৰাখিছে। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।